নমস্কাৰ বন্ধুসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আবেদন কৰা সকলৰ বাবে আহিছে ভাল খবৰ। যিসকলৰ ঘৰ অলৰেডি চেংচন হৈ গৈছে তেওঁলোকে টকা কেতিয়া লাভ কৰিব আৰু নতুনকৈ আবেদন কৰা সকলৰ কেতিয়া লাভ কৰিব, ইয়াৰ ওপৰত দুটা ডাঙৰ আপডেট আহিছে। আপডেটসমূহ জানিবৰ বাবে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব আৰু এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক এটা কৰি দিব। যিহেতু যোৱাকালি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কৈছিল যে অক্টোবৰ মাহৰ ভিতৰতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত 7 লাখ ঘৰ সম্পূৰ্ণ কৰাৰ কথা, অৰ্থাৎ চেংচন হৈ থকা ঘৰসমূহ অক্টোবৰ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰিবৰ বাবে অতি তৎপৰভাৱে কাম চলাই থকা হৈছে। যিসকলৰ চেংচন হৈ আছে আৰু বৰ্তমানলৈকে টকা লাভ কৰা নাই তেওঁলোকে অক্টোবৰ মাহৰ ভিতৰতে টকা লাভ কৰিব আৰু এই 7 লাখ ঘৰ সম্পূৰ্ণ কৰাৰ পাছতে নৱেম্বৰ-ডিচেম্বৰ মাহৰ ভিতৰত নতুনকৈ জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা জিঅ' টেগিং কৰা ঘৰসমূহৰ চেংচন কৰাৰ আৰম্ভ কৰিব। যিহেতু ভাৰত চৰকাৰৰ ফালে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা জিঅ' টেগিং কৰোৱা হৈছিল আৰু অনলাইন প্ৰক্ৰিয়াৰ দ্বাৰাও বহুতে আবেদন কৰিছিল, ইয়াৰ বাবে পুৰণা চেংচন হৈ থকা ঘৰসমূহ সম্পূৰ্ণ হোৱাৰ পাছতহে নতুনকৈ ঘৰ চেংচন কৰাৰ আৰম্ভ কৰিব। যিসকলে দ্বিতীয় কিস্তি তৃতীয় কিস্তিৰ ধন লাভ কৰা নাই তেওঁলোকৰ এই 2 দিনৰ ভিতৰতে এই ধন মুকলি কৰি দিয়া হ'ব। ইয়াৰ ওপৰত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কি কৈছিল এবাৰ শুনিলো আহক। বাকী আমাৰ 7 লাখ ঘৰৰ কাম চলি আছে আৰু এই 7 লাখ ঘৰৰ কাম যাতে আমি অক্টোবৰ মাহত যদি শেষ কৰিব পাৰোঁ তাৰ কাৰণে প্ৰতিটো ব্লকতে বা জিলাত গৈ ৰিভিউ কৰি আছোঁ। কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছিলে যে নতুনকৈ ভাৰতবৰ্ষত পুনৰ 2 কোটি ঘৰ দিব, আমি যে নতুনকৈ দুখীয়া মানুহক যাতে পুনৰ যাতে গৃহহীন মানুহক যাতে ঘৰ দিব পাৰোঁ আৰু এইখিনি সহায় আমি বিষয়াসকলৰ পৰা কৰ্মচাৰীসকলৰ পৰা পালে নিশ্চিত ওপৰত নৱেম্বৰ-ডিচেম্বৰ মাহত পুনৰ আমাৰ যি ইতিমধ্যে ছাৰ্ভে হৈ গ'ল, জীৱিকা সখীবোৰে যি ছাৰ্ভে কৰিলে তেওঁলোকক আমি ইতিমধ্যে এই ঘৰসমূহ আমি দিব পাৰিম। বন্ধুসকল, ভিডিঅ'টো যদিহে ভাল লাগিলে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব এটা কৰি যাব আৰু আপোনালোকৰ যদিহে চৰকাৰী ঘৰৰ বিষয়ে কিবা জানিব লগা থাকে তেন্তে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকৰ কমেণ্টসমূহ ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম।